আজি আকৌ ল'ৰাটো বায়েকো অহা কথা কৈছে। বৰহে লাগিছে পাই। এই ছোৱালীজনী নিয়াৰ পিছত আহিলেও বেলেগ কথা। এতিয়া আকৌ ছোৱালীজনী চাই মেলি পচন্দহে কৰি থৈছে। নিবলৈ আকৌ যা যোগাৰ হোৱাই নাই। এনেকৈ আকৌ আহিলে ভয়ো লাগে নহয়। কেনেকুৱা বা দেখে কি বা কয়। একদম বুকুখন ডিপডিপাহে আছে দেই। ভয়হে লাগিছে। তাকে ঘৰ দুৱাৰবোৰকে বোলো অকণমান চাফ চিকুণ কৰি থওঁ। খুৰীয়েকজনীক মাতিছিলোঁ অকণমান সোনকালে আহিবি, বায়েকৰ লগত বোলো কথা বতৰা পাতিবিহি। মইতো বাৰু কথা বতৰা পাতিব নাজানোৱেই। খুৰীয়েকে বা আহি আকৌ কিখন কয়হি আহিলেহে গম পাম আৰু। শুন ঐ, সেই তালৈ ফোন এটা কৰি সুধচোন, সেই বায়েকেনো কি কি খাই ভাল পায়, সেয়াকে যোগাৰ কৰি থ'ম। তাক সুধিছিলোঁ, তেহেঁতৰ বায়েকজনীয়ে কি খায় বুলি একো নাই, যি টি মানে খায় আৰু যি বনাই দিলেও হ'ব। যি বনাই দিলেও হ'ব মানে যি আকৌ কি বনাই দিম আকৌ, সেই যিকোনো কিবা এটা নিৰ্ধাৰিকৈ ক'লে ভাল আৰু বনাবলৈ। এতিয়া আকৌ যি টি মানে আকৌ তেনেকৈ যি টি বনাই থ'ব নোৱাৰি নহয়, এদিনীয়া মানুহজনী আহিব। জানো দেই, কিবা এটা বনাই দিয়া আৰু মাংস মাছ পনীৰ চনীৰ কিবা এটা হ'লেই হ'ব। তাকেহে পাই, এতিয়ানো বাৰু কেলৈ আহিব লাগে সেই তোক নিয়াৰ পিছত আকৌ দহবাৰ আহি থাকিলেও বেয়া নাপাওঁ, লগতে কেইবাবাৰো আহিলেও বেয়া নাপাওঁ। এতিয়া বাৰু তোক নিয়াও নাই, এনেকৈ আহিলে আকৌ ভয়ো লাগে নহয়, গম পাওঁ নাই কি বা খাই ভাল পায়, কেলৈ বা আহিছে, কথা বতৰা মিলে নে নিমিলে, ভয়হে লাগে পাই। তাকেহে মোৰো কিবা ভয়ে লাগি আছে, কিজানি আকৌ কিবা বেয়া চেয়া পায়ে যায় আকৌ। হেৰি নহয়, তই আকৌ চাদৰ মেখেলাযোৰ কেলৈ পিন্ধিলি? আজি কিবা বায়েকহে আহিব, তোক চাবলৈ ডাঙৰ মানুহ নাহে নহয়। নহয় মানে তেওঁ আকৌ ডাঙৰ যে, সেইটো কাৰণে আকৌ পিছত ভুল ধৰিবলৈ সুবিধাটো নিদিওঁ আৰু, সেইটো কাৰণে পিন্ধিয়ে ল'লোঁ। হেৰি নহয়, ভালেই কৰিবা কাপোৰযোৰ পিন্ধিলি। এই চুৰণিখন কেলৈ ইয়াত থলিবা? এইবোৰ চফা কৰি থ। হেৰি নহয়, তই কেনেকৈ আছ, কি পিন্ধিছ, সেইবোৰ চাবলৈ নাহে নহয়। তই ঘৰ দুৱাৰ চাফ চিকুণ কৰি ৰাখিছ নাই, কি বনাইছ, ভাত পানী খাবলৈ, চাহ তাহ দিব জান নাই, সেইবোৰহে চাবলৈহে, গম পাৱ নাই? বিয়াৰ আগত সেইটো কাৰণেহে আহে। এইবোৰ চফা কৰি থ, মই ঘৰটো সাৰি দিছোঁ বাৰু। তুমি আকৌ তেওঁ অহাৰ পাছত আকৌ মোক যি টি নক'বা আকৌ, পিছত আকৌ ক'ব নহয় ঘৰত কেনেকুৱা ব্যৱহাৰ কৰিছিলে, তোক দেখিছোঁ নহয় বুলি, সেইটো কাৰণে তেতিয়া নক'বাই। তাই আকৌ মোক শিকাবলৈ আহিছে। কেলৈ ক'ম আকৌ, নকওঁ তেনেকৈ, তই এইবোৰ চফা কৰি থ খালি। মা, খুৰীকে মাতি দিব পাৰিলেহেঁতেনচোন, চাহ তাহ পিঠা কিবা এটা বনাই দিবলৈ। খুৰীয়ে নিজৰ গাটোকে বনাব নোৱাৰে। অথনিয়ে মাতিলোঁ বোলো সোনকালে আহিবিচোন, নতুন মিতিৰৰ মানুহ আহিব, সেই চাহৰ যোগাৰটোকে কৰিবি, পিঠা পনা বনাই। ক'ত এতিয়ালৈকে ওলাবই পৰা নাই। সেই মানুহজনী গধুৰ নহয় জানো, এতিয়ালৈকে আহিবই পৰা নাই। কিবা মাতিলে অকণ সোনকালে আহিব লাগে। তাকে আকৌ সোনকালে আহিবি বুলি কোৱা আকৌ কাৰণ এটাও আছে নহয়, গম পাওঁ নেপাওঁ? সেই ল'ৰাটো ঘৰৰ মানুহখিনি আকৌ হিন্দীতহে কথা পাতে। এতিয়া আকৌ ময়ো হিন্দীত কথা পাতিব নাজানো। তাই বোলো অকণমান জানে, তাই পাতিবহি। ক'ত এতিয়ালৈকে ল'ৰচৰ হোৱা নাই চাগে। মা, হ'ব তুমি খালি যি টি কৈ নিদিবা, মই শিকাই দিম নহয়। আহি পাইছেহি বোলে তেওঁ, মই পতককে আগবঢ়াই আনোগে দেই। যা তেওঁ এতিয়া কি কি খাই ভাল পায়, সেইটোহে এতিয়া দিগদাৰ হৈছে পাই। ये दीदी, यहाँ हमारा घर। ठीक है चलो। आजा ये दीदी बैठे। তোমার মানে মা পাপা ক'ত আছে? মা মা বাইদেউ পালেহি। নমস্কাৰ দেই, নমস্কাৰ। এয়া পানী খাব, নমস্কাৰ। নমস্তে নমস্তে। মাজনী, এওঁ দেখোন বৰ ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি আহিছে। শিকি আছে আকৌ অসমীয়া ভাষাটোও শিকি আছে। मम्मी जी थोड़ा कोल्ड वाटर दीजिए ना, बहुत गर्मी लग रही है। আজি কলপানী নাই নহয়। আপুনি আকৌ আগতে নক'লে কেলে? ময়ো যেনে তেনে হ'লেও বনাই থলোঁ এদিন আৰু। এয়াকে ককা বেয়া নাপাব দেই। মা, কুল পানী মানে ঠাণ্ডা পানী, কল পানী নহয়। সাজৰ কথা নাই কোৱা, ঠাণ্ডা পানীৰ কথা কৈছে। আপুনি ঠাণ্ডা পানীৰ কথা কৈছিলে, মই আনোগে। नहीं ठीक है यही ठीक है। पालेही नेকি? अपनी बैठिए, मैं आपके लिए सॉस लेके आती हूँ असम का, ऐसे पिएगा। हाँ बैठिए। मम्मी जी मैं खाली सॉस नहीं खाती हूँ, रोटी के साथ ही खाती हूँ। सॉस नहीं, रोटी नानू, ये लाल चाह को आनूंगे। क्या लाल, मुझे समझ नहीं आ रही है। ये लाल का मतलब अपनी हमारे घर में आने से माथा टिंग टिंग होता है ना, ये टिंग टिंग जाने के लिए आपको लाल चाह बनाऊंगे। माँ हब किनु কৈ আছে, मामी ने बताया था असम का टी का साई मैं सानो বুলি কৈছিলে। हाँ अब समझ में आया, लेकिन मैं चाय नहीं पीती हूँ। আপুনি মানে চাহ নেখায়, সেইটো কাৰণে মিঠাই চিঠাই অনা নাই। আমাৰ আকৌ এইফালে আলহীবোৰ আহিলে হাতত মিঠাই টোপোলা ঢেৰ লৈ আহে। মই তাকে চাইছোঁ আপোনাৰ হাতত আকৌ একো দেখা নাই যে, চাহ নেখায় আকৌ, সেইটো কথা। क्या बोल रही है मुझे समझ नहीं आ रहा, हंस देती हूँ। আপোনাৰ আকৌ হাঁহিটো বৰ ধুনীয়া, হাঁহি দিলে মানে দাঁতকেইটা একদম ধুনীয়াকৈ ওলাই পৰিছে। কি যে হৈছে হেতো, কি জমনি হৈছে। নবৌ, বেলেগ কিবা এটাকে আনকে। তাকেহে পাই, চাহো নাখাওঁ বুলি ক'লে, এতিয়ানো কিনো আনো জানো পাই। সেই আপেলে তৰমুজে আছিলে, তাৱে অকণমান লৈ আহোঁ নহ'লে। এনেই আকৌ নতুন মিতিৰৰ আলহী আহিলে দিগদাৰ,
তাতে আকৌ অসমীয়াও ক'ব নাজানে। অ' মাজনী তইনো বা তাত গৈ কি কৰিবিগে হয়? ইচ 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 ইচ। অ' মা তেওঁচোন অসমতে আছে, তেওঁলোকেও মোক এতিয়া অসমীয়া শিকিব আৰু ময়ো তেওঁলোকৰ পৰা হিন্দীটো শিকিম, হৈ যাব আৰু তেনেকৈ দিয়ে। জানো দেই কিনো কৰিমগৈ আৰু কেনেবাকৈ সেই তহঁতৰ গ'লে পিছত গ'লে মই বা বিয়নীৰ লগত কি পাতিমগৈ বাৰু হয়? একো হিন্দী চিন্দি নাজানো, এখন কিবাহে হ'বগৈ আৰু পাই। হ'ব তুমিও শিকি যাবাগে। এই হ'ব দে, এতিয়া আকৌ আলহীক একো খাবলৈ দিয়া নাই নহয়, সেই তৰমুজকে অকণমান আনি দিওঁ গম পাওঁ নাই, সেয়াকে খাব। হেৰি তুমি অকণমান বহা, মই আকৌ সেই তোমালৈ তৰমুজ অকণ আনোগৈ, তুমি আকৌ চাহো নোখোৱা নহয়। हाँ हाँ ठीक है, तरबूज मुझे अच्छा लगता है। অ' মাজনী সেই তৰমুজটো দেখোন চিনি পাইছে, যি টি নকবি, বুজি পাই গম পাইছ নে? অঁ আনোগৈ দেই, মই এইটো লৈ যাওঁ। আপোনালোকৰ ঘৰত কোন কোন আছে বাৰু? हमारे यहाँ बाऊ नहीं है। ঘৰ মে কোন কোন হে সেইটো সুধিছে। घर में मैं और मेरा हस्बैंड है। মানুহ কোন কোন আছে? হাফ পেণ্টৰ কথা নাই সোধা। क्या बोल रहे हैं मुझे समझ नहीं आ रहा। মানুহ কোন কোন আছে? মই হাফ পেণ্টৰ কথা সোধা নাই। ठीक है मेरा हस्बैंड ठीक है। এজনীয়ে কিনো গাইছে একো বুজি পোৱা নাই দেই, ভিতৰলৈকে যামগৈ দেই। हाँ हाँ क्या बोल रहे हैं कुछ समझ नहीं आ रहा है। অঁ মই আকৌ সেই তৰমুজ কাটি আনিলোঁ, খাই লওক, তৰমুজকে খাই লওক দেই। हाँ हाँ ठीक है, आप लोग भी खाइए। হা হা आप लोग भी खाइए। बहुत ভাল। बहुत ভাল আছে, আপোনালোকে খাওকচোন। অঁ খাইছোঁ বাৰু। হেৰি অকণমান অসমীয়া জানা ন? हाँ थोड़ा थोड़ा जानू। অঁ শুনি আকৌ বহুত আচ্ছা লাগিছে দেই। मुझे भी माने मुको मुको मुको। তৰমুজটো খাই লওক, তাৰপৰা ভাত খাব। हाँ हाँ भात माने चावल चावल। हाँ चावल खाই মই ভাল 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 পাতা हूँ। হে চাউল? হেৰি নহয়, চাউল নাখাওঁ নহয় আমি, চাউলটো মানে সিজাই পেলাওঁ, পানীত সিজাই ভাতটো খাওঁ। সুদা চাউলটো খালে আকৌ হাগনি হ'ব নহয়। हाँ हाँ মই সেইটোকে কৈছোঁ। উফ মাথাটো বিষাই গৈছেগৈ আৰু দেই এইবোৰ শুনি শুনি। ইও আকৌ কিনো বাৰু ল'ৰাটো চালেগৈ দেই, এইখন গোটেইখন কি দোৱান গাম বাৰু, অসমীয়াই গাম নে হিন্দীয়ে গাম নে কিবাহে লাগিছেগৈ আৰু। হ'ব দিয়া মা, মই কাপোৰকেইটাহে সলাওঁগৈ, কিনো গাইছা এখন গাঁওখনকে অকণমান ফুৰাই আনোগৈ। যা অকণমান উলিয়াই লৈ যা, ভাতকেইটা হয় মানে, নহ'লেনো কি পাতিবি হয়, একো বুজি চুজি নাপাওঁ। ঐ তয়ো তৰমুজ খা আকৌ, নে বুজিয়ে পোৱা নাই তৰমুজ বুলি কোৱা দেখি, তেওঁৱে আকৌ বুজি পাইছে। মই তৰমুজ নাখাওঁ। ৱা কেলে নাখাবি আকৌ, সেই কাটি আনিছোঁ ইমান ধুনীয়াকৈ খা, পিছ ইমান মিঠা। তৰমুজ খাই মানুহ মৰিছে। নহয় অ' তৰমুজ খাই মানুহ মৰা নাই, তৰমুজ আজি কিমান দিনৰ পৰা মানুহে খাই আছে। সেই তেওঁলোকে আকৌ সেই কিবা তাৰ ওপৰত কিবা খাই লৈছিলে, আকৌ যি টি বস্তু খাই পিনি আকৌ তৰমুজটো খাই দিয়াৰ কাৰণে কিবা বিষ হৈ পৰিলে, সেইটো কাৰণেহে মানুহ মৰিলে। এনেই তৰমুজটো খাই মানুহ মৰা নাই। আকৌ ইজনী তই এতিয়া ভাতহে খাই আহিছ, তোৰ ভাত খোৱাও ভালেমান সময় হ'ল, খা একো নহয়। আমাৰ মানুহবোৰে যেনেকৈ কয় যে বৰালি মাছে কৰ্দৈ আৰু কিবা এটা আছিলে, মই পাহৰিছোঁ বাৰু, সেই খালে মানে বিষ হয়, সেই তেনেকৈ তৰমুজটো আগতো সেই কিবা কিবি খাইছিলে, সেইটো কাৰণে বিষ হ'ল আকৌ। তেতিয়াহ'লে খাই দিওঁ এডোখৰ। খা এনেই কাটিলোঁ, নহ'লে লোকচান হ'ব নহয়, খা। হেৰি নহয় আপুনি বহকচোন দেই, এই ছোৱালীজনী আপোনাক খুৱাবগৈ বা আমাৰ গাঁওখন দেখুৱাবগৈ, মই আকৌ সেই চাউল কেইটামান বনাই লওঁগৈ। অঁ ঠিক আছে। মিঠাই চিঠাই নাই এডোখৰকে খাই যাওঁগৈ দেই। বাই বাই দেই। बाय बाय बाय। बाय। ये औरत कितना गुलू मुलू है, अच्छा लगा मुझे देख कर, बिल्कुल तरबूज की तरह। ओ बहुत धुनिया है, इसकी घर भी बाहर भी इतना सुंदर, बहुत 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 धुनिया है रे, बहुत धुनिया है, इतना है ग्रीन है, बहुत अच्छा लगा मुझे। थोड़ा और तरबूज खा लेती हूँ। অ' খালেনে? হেৰি আৰু এই বেয়া চেয়া নাহি পানা আৰু দেই, ময়ো আকৌ হিন্দী ভালকৈ নাহি জানা নহয়, ইচিলিয়ে। हाँ ময়ো অসমীয়া ভালকে नहीं जानता। অঁ দুইজনী একেখনেই হৈছেগৈ আৰু সেই আপুনিও অসমীয়া নাজানে, ময়ো হিন্দী নাজানো, গোটেইখন খিচিৰি ভাত হৈ গৈছে আৰু পাই। हाँ ठीक है, कुछ बात नहीं, मैं बेया नहीं पाता हूँ। অঁ অকণমান জানিব লাগে, তেতিয়া আকৌ কথাকেইটা পাতিও ভাল লাগে হয় নাই বাৰু। হেৰি নহয় আমাৰ আকৌ বাপেকে জানে, ছোৱালীজনী দেউতাকৰ কথা কৈছোঁ, তেওঁ আকৌ হিন্দী ধুনীয়াকৈ জানে দেই, বাহিৰত আকৌ বহুত বছৰ থাকিলে নহয়, সেই কোম্পানীত থাকিহে আকৌ এই ঘৰটো বনাইছোঁ গম পায় নাই। তেওঁ আহিলে মানে ধুনীয়াকৈ পাতিব পাৰিব বাৰু, বেলেগ হিন্দী পায় নহয়, আপুনি তেওঁৰ লগত পাতিবলৈ পালে বেলেগ ভাল পাব, একদম পূৰা ফৰফৰকৈ গাই গম পাইছেনে। আমিহে খালি হিন্দীটো তেওঁৰ পৰাও শিকিব নোৱাৰিলোঁ, সেই অসমীয়াত কথা পাতি থকা গাঁৱৰ মাজত হিন্দীলৈ কিবা নাযায়গৈ, সেইটো কাৰণে নোৱাৰিলোঁ আকৌ। তেওঁ এতিয়া ফৰফৰকৈ কয়, আপুনি পাতি ভাল পাব। हाँ
আপুনি অসমীয়া বুজি পাতাহে না? हाँ हाँ थोड़ा थोड़ा অঁ থোৰা পালেও হ'ব বাৰু। হেৰি নহয়, আমাৰ আকৌ মাজনী বৰ ভাল, গম পাইছেনে? আৰু হেৰি নহয়, মই বৰ ভালেই পাইছোঁ। ল'ৰাটো চাকৰিও আছে, পইচা বুলি নহয় আচলতে। সেই ল'ৰাটো যে ইমান ঠাণ্ডা, পানী দুনি নাখায়, সেইকাৰণে মই বৰ ভাল পাইছোঁ আৰু দেই। হিন্দী নাজানো যদিও সেই তালৈকে দিবলৈ লৈছোঁ আৰু সেইকাৰণে মই মানে তাই সেই ল'ৰাটো পচন্দ কৰিলে যেতিয়া, মই বোলো হিন্দী হ'লেও অসমীয়া হ'লেও আৰু তালৈকে দিম বুলি ভাবিলোঁ। আচলতে স্বভাৱ চৰিত্ৰটোহে মেইন, নহয় জানো? पानी खाता है हमारा भाई, पानी पीती है हमारा भाई, पानी पीता है হা? সিও এনেকুৱা ওলালে? অ' মা, পানী মানে ঠাণ্ডা পানীৰ কথা কৈছে। অ' সেইটো কথা। অঁ তেতিয়াহ'লে বা একো নাই। হেৰি নহয়, তই ওলাই আহিলি, যা লৈ যা। মই আকৌ সেই অকলে অকলে বহি থকা দেখি ভাত বনাবই পৰা নাই, কথা পাতি আছিলোঁ। সেই অকণমান ফুৰি আহকগৈ যাওক, আমাৰ গাঁওখন অকণমান চাই আহকগৈ যাওক। हाँ हाँ মই গাঁও দেখিবলৈকে আহিছোঁ। অঁ যাওক উমাজনী, যা লৈ যাগে যা। অ' মা, যাওঁ দেই আমি। অঁ গ'ল দেই। দুখো নাই, মানুহজনী ভালেই। খালি এতিয়া ময়ো পাতিব নাজানো, তেওঁও দিগদাৰ হৈছে। নহ'লে চাগে কথা পাতি বৰ ভাল লাগিলেহেঁতেন। যাওক ময়ো ভাতকেইটা বনাই লওঁ। चलिए मैं आपका गाँव दिखाता हूँ।